যদুগণ হরি দেহ প্রিয়া সভা বেশকত আৰু আমাৰ ভকত আকৌ কোটি ইন্দু কিবা কৰিলে কত অৰা বংশৰ মাজত বাবে কন্দন লগাই মহাভাৰতটো যদু কুল কৰি চাই এৰা বাংশৰ গণি দেন পুৰয় বাংশ গণ অইনো অইনে ইটো যদু কুল কৰি চন্ন তেবেকে চলিব ভাৰত সংহৰি ভূমিত হেন মতে গুণী প্ৰভু কৰিল প্ৰভু ভগৱন্তে তেওঁ নিজে থিৰাং কৰি ল'লে যে মই কি বুদ্ধিৰে যদুবংশক উদ্ধাৰ কৰি এই ধৰা ধামাৰ মই গুচি যাম। ইতিমধ্যে তেওঁ চিন্তা কৰি আছে যে মই পৃথিৱী মাতৃ বাক্য ৰক্ষা কৰি তেওঁৰ বুকুত যি মহাভাৰ পাপৰ যি মহাভাৰ সহ্য কৰিব নোৱাৰি তেওঁ স্তুতি কৰিছিল ব্ৰহ্মাকে আদি কৰি দেৱতাসকলৰ সমন্বিতে তেওঁ বাক্য দিছিল যে অচিৰে মই অৱতাৰ ধাৰণ কৰি মই তোমাৰ পাপৰ সমস্ত ভাৰ মই খণ্ডন কৰিম আৰু সেই অনুসাৰে তেওঁ জন্ম ল'লে আৰু যিমানবিলাক পাপৰ ভাৰ আছিল সমস্তবিলাক তেওঁ খণ্ডন কৰিলে। কিন্তু তাৰ পিছত কি হ'ল তাৰ পিছত এটা তেওঁ নিজে চিন্তা কৰিছে যে মই অহাৰ আগতে যি পাপৰ বোজা পৃথিৱীয়ে বহন কৰি আছিল সেই পাপৰ বোজা পৃথিৱীৰ পৰা মই নাইকিয়া কৰি দিলো। কিন্তু মই যিটো বংশত জন্মগ্ৰহণ কৰিলো এই খাপৰগ্ৰস্ত বংশটোত এটা সময়ত চিন্তাত নোহোৱা এটা অৱস্থালৈকে আহিছিল। কিন্তু মই আহি পোৱাৰ পিছৰ পৰা বংশৰ শৌৰ্য বীৰ্য উদ্ধাৰৰ কাৰণে যিমানখিনি কৰ্ম কৰিলো সেই কৰ্মৰ ভিত্তিত মোৰ বংশটো এতিয়া সমস্ত জগতৰ ভিতৰত এক বৃহৎ বংশত পৰিণত হ'ল আৰু এই বংশত ৫৬ কোটি যদু বংশৰ এক বৃহৎ কলেবৰ আৰু এই যদু বংশত এতিয়া মোক আশ্ৰয় কৰিয়ে প্ৰতিজন যদুবীৰ একোজন ইন্দ্ৰ বিজয়ী এক মহাশক্তিত পৰিণত হৈছে। কোনেও পৰাভূত কৰিব নোৱাৰে মোৰ যদুবংশৰ বীৰসকল। কিন্তু এই যদুবংশৰ বীৰসকলটো স্বৰূপতে মোৰ বংশৰ পৰিচয় খুঁজছে। এতিয়া তেওঁলোক মোৰ আপোন, মই নিজে কেতিয়াও তেওঁলোকক বধ কৰিব নোৱাৰো। ২ নম্বৰ কথা যে তেওঁলোক মোৰ ভকত, মই যদি ভগৱন্ত তেওঁলোক হৈছে মোৰ ভকত। জগতৰ সেইটো দৃষ্টিও মোক চায়, গতিকে মই কোনে কোনে তেওঁলোকক কোনো কাৰণতে মই ধ্বংস কৰিব নোৱাৰো আৰু মোৰতো কোনো দোষ কৰা নাই। ভগৱন্ত এটা ডাঙৰ চৰিত্ৰ এটাই ভগৱন্তক যদি কোনেও জগৰ নলগায় দুখ নলগায় প্ৰভু ভগৱন্তক যদি কোনেও আক্ৰমণ নকৰে
প্ৰভু ভগৱন্তে নিজে কেতিয়াও যিমান দুখৰ দুখী নহওক তেওঁ কেতিয়াও শাস্তি দিবৰ কাৰণে কোনে কোনে আগবাঢ়ি নাহে। সেইকাৰণে তেওঁ চিন্তা কৰিছে এই সংসাৰত দুখী সুখী কথা নাই, যেনেকেই নহওক তেওঁৰ মায়াজালত ফচি যাব। এতিয়া সৰু পাণ্ডৱৰ যুদ্ধ হ'ল, তাৰ আগতে প্ৰভু ভগৱন্ত কৃষ্ণই 12 বছৰ বুলি নহয় যে ক'ব পৰা দিনাখনৰ পৰাই পঞ্চ পাণ্ডৱৰ লগত আৰু কৌৰৱৰ লগত এটা বিভেদ সৃষ্টি কৰি আনি দিলে। সেই বিভেদৰ ফলস্বৰূপে মহাক্ৰোধত ইকুল সিকুল দুই কুল ক্ৰোধান্বিত হৈ আছে। সেই বুজিলে তেওঁলোকৰ মাজত উৎখাত লাগিবলৈ আৰম্ভ কৰাই দিলে আৰু শেষত পাশা খেলৰ জৰিয়তে স্বয়ং প্ৰভু ভগৱন্তে এই লীলাটো কৰাই দিলে যে পঞ্চ পাণ্ডৱৰ সমান মহাগুণী ধৈৰ্যশীল লোক জগতত নাছিল, কিন্তু তেওঁলোকৰ অন্তৰত থকা যিটো ক্ৰোধ, সেই ক্ৰোধটোক যদি জগাই দিব লাগে তেতিয়াহ'লে পাশা খেলৰ জৰিয়তে তেওঁলোক হাৰিব লাগিব। পাশা খেলৰ জৰিয়তে তেওঁলোকে নিজকে এক পণ কৰিব পাৰিব লাগিব যে আমাৰ হক ক্ষমতাখিনি হক অধিকাৰখিনি যেনেকেই নহওক আমি পাব লাগিব। এনেকুৱা এক ভয়ংকৰ এটা আকাংক্ষা তেওঁলোকৰ অন্তৰতো জগাই তুলি সৰ্বশেষত যুদ্ধখন হোৱাটো তেওঁ কিমান এটা ব্যৱস্থা কৰিব লগা হ'ল। আৰু তাত 100 জন কৌৰৱ 5 জন পাণ্ডৱৰ মাজৰ বিভেদটো লীলা কৰি তেওঁ কেনেকৈ তাত এটা বৃহৎ ৰূপ দিলে যে 18 অক্ষয় সেইকাৰণে তাত সমবেত কৰা লক্ষ লক্ষ কোটি জগতৰ যিমানবিলাক বীৰ পুৰুষ আছে সমস্তবিলাক কুৰুক্ষেত্ৰ মহাসমৰত একত্ৰিত কৰিলে। আৰু সেইটোৱে হৈছে প্ৰভু ভগৱন্তৰ অন্তিমটো ইচ্ছা যে যেনেকেই নহওক পৃথিৱীৰ ভাৰ গ্ৰহণ কৰিবৰ কাৰণে একে লীলাতেই যেন সাধন কৰিব পৰা যায়। গতিকে সেই কুৰুক্ষেত্ৰ সমৰৰ জৰিয়তে যিখিনি তেওঁ সম্ভৱ কৰিলে, এতিয়া নিজৰ বংশটো একোজন দুৰ্জন একোজন মহাবীৰ কোনেও জোকাই তেওঁলোকক পদানত কৰিবৰ কাৰণে হওক বা তেওঁলোকক মানে থমকি ৰবৰ কাৰণে কোনো বাধ্য কৰাব নোৱাৰে। গতিকে সেইকাৰণে তেওঁ চিন্তা কৰিলে যে নিজৰ ভিতৰতে কণ্ঠল লগাই যেনেকেই নহওক তেওঁলোকক মৰামৰি কটাকটি কৰি শেষ কৰিব লাগিব। আৰু মনতে ভাবিছে যে লোকেহে দেখিব মৰামৰি হৈ কটাকটি হৈ বংশ ধ্বংস হৈছে, কিন্তু সেই প্ৰতিজন বংশৰ লোকক মই জীৱনৰ অন্তিম মুহূৰ্তত মই নিজে শ্ৰীৰূপ দৰ্শন কৰাই মোৰ যিটো মহাশক্তি, সেই শক্তিটো তেওঁলোকৰ মনৰ ভিতৰত সোমাই দি মোক দৰ্শন কৰি মোক চাই মোৰ ছবিটো বুকুত লৈ তেওঁলোকে যেন এই লোকৰ পৰা গুচি যায়, তেতিয়াহ'লে তেওঁলোকে মুক্তি পাই যাব। ইয়াৰ আগতে তেওঁ যিমানেই মহাপাপ নকৰক, যিমানেই মহাদোষ নকৰক, অন্তিমখনত যদি ঈশ্বৰ দৰ্শন হয়, ঈশ্বৰ দৰ্শন লৈ ঈশ্বৰৰ নাম লৈ যদি যাব পাৰে উদ্ধাৰ পাই যায়। এইটো বুদ্ধিকে তেওঁ এতিয়া সিদ্ধান্ত কৰি ল'লে যে এনেকৈ তেওঁলোকক ধ্বংস কৰি অনতিপলমে মই ধৰা বিধি যাব লাগিব। যেনেকৈ শুকান বননিয়ে ঘৰত জুই লগাই দিয়াৰ লগে লগে কেঁচা পকা বুলি কথা নাই, আপুনি সেই বননিখনত যিমানবিলাক গছ বন আছিল সমস্তবিলাককে পৰিষ্কাৰ কৰি দিব। তদ্ৰূপ আজি ঠিক তেনেকৈ এটা মহালীলাৰে সামান্য এটা ফিৰিঙতি ৰূপত তেওঁ এই জলবংশৰ মাজত এৰি দিব বিচাৰিছে। এতিয়া সেই ফিৰিঙতিটো কি, এইটো বিষয়ে নিশ্চয় পৰৱৰ্তী পদত আহিব। আহক আমি পদৰ মাজলৈকে কৃষ্ণ কৃপাময়
প্ৰকৃততে কোন এই সংসাৰলৈকে কিয় আহিব লগা হ'ল ইয়াৰ যিটো পাৰমাৰ্থিক মহাজ্ঞান এদিন কুন্তীয়ে উপলব্ধি কৰিছিল সেই কুন্তীয়ে কৃষ্ণক বন্দনা কৰাৰ চলেৰে জগতত কৈছিল যে তুমি যিহেতু মহালীলাৰে এই সংসাৰত কৰ্ম কৰিবলৈ অৱতাৰ গ্ৰহণ কৰিলা এতিয়া মই বুজিলো জগতৰ জীৱসমূহক উদ্ধাৰৰ কাৰণে তুমি এই মহালীলা কৰিলা মহা অৱতাৰ ধাৰণ কৰিলা এতিয়াহে জীৱসকলে উদ্ধাৰৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো লাভ কৰিলে আজি ঠিক তেনেকৈ যে মহাভাগৱতৰ জয়দেৱ ৰুক্মণীয়ে এতিয়া পৰীক্ষিতৰ আগত কৈ আছে যে যি কৃষ্ণই সাপগ্ৰস্ত বংশ এটাক প্ৰথমে সাপৰ পৰা মুক্ত কৰিবৰ কাৰণে তেওঁ যত্ন কৰি এই লীলাটো তেওঁ আৰম্ভ কৰিছে ক'ৰ পৰা সেই সাপগ্ৰস্ত বংশত জন্মগ্ৰহণ কৰাৰ জৰিয়তে তেওঁ এই কৰ্মটো আৰম্ভ কৰিছে সৰ্বশেষত তেওঁ নিজে সিদ্ধান্ত কৰিলে মইতো জগতৰ ঈশ্বৰ হয় মোৰ দৰ্শন সাধু সন্ত মহন্ত যোগী সন্ন্যাসীসকলৰ কাৰণেও সহজ নহয় যিয়ে মোৰ দৰ্শন পায় সিয়ে পৰম মুক্তিৰ পথটো পাই যায় গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে যদুবংশত জন্মগ্ৰহণ কৰি আৰম্ভণিতে তেওঁলোকৰ মুক্তিৰ হোৱাৰ যিটো দুৱাৰখন খুলি ৰাখিছে জগতে বুজিব পৰা নাই কাৰণ মহাচন্ন হৈ আছে
সেইকাৰণে বুজিব পৰা নাই। কিন্তু এতিয়া বাস্তৱত তেওঁলোকে যে মুক্তি পালে তাৰ কাৰণে তেওঁ এই অন্তিম শেষ লীলাটো তেওঁ কৰিব গৈছে। তেওঁলোকৰ নিজৰ নিজৰ মাজতে মৰা মৰি কথা কুটি কৰি তেওঁলোকক অন্তিম মুহূৰ্তত মই নিজৰ ৰূপটো তেওঁলোকক দৰ্শন কৰাম। মোৰ যেতিয়া বিষ্ণু মূৰ্তিটো তেওঁলোকে দেখা পাব লগে লগে তেওঁলোকে মুক্তি পাই যাব। গতিকে মোৰ সন্মুখতে প্ৰতিজনক মই সেই ৰূপটো যুদ্ধভূমিৰ সজাই তেওঁলোকক যুদ্ধভূমিতে মই প্ৰদান কৰি তেওঁলোকক মহামুক্তি প্ৰদানৰ ব্যৱস্থা কৰিম। আৰু যিসকলে মোক ঈশ্বৰ হেন জ্ঞান কৰে, মোক কোনোদিন শত্ৰু বুলিয়ে নাভাবে, যাৰ অন্তৰৰ হিংসা দ্বেষ ক্ৰোধ নাই, সেই সমস্তকো প্ৰভু ভগৱন্তে মৃত্যুৰ পিছত তেওঁলোকৰ অন্তৰতো এটা স্থিৰ বুদ্ধি প্ৰদান কৰি তেওঁলোকক সুখ আৰু দুখত মোহত নিয়মন হোৱাৰ চলেৰে তেওঁলোককো ইহ সংসাৰ ত্যাগ কৰিবৰ কাৰণে বাধ্য কৰাব। আৰু তেওঁলোকে প্ৰত্যেকে কৃষ্ণৰ চিন্তা কৰি অন্তিমত এই গৃহ সংসাৰ ত্যাগ কৰি গুচি যাব। এইটো বুদ্ধি লৈ এতিয়া কৃষ্ণই নিজৰ নিজৰ বংশ কেনেকৈ ধ্বংস কৰিব পৰা যায় তাৰ ব্যৱস্থাটো আৰম্ভ কৰিছে। আৰু সেইটো সম্ভৱ কৰাই এটা সময়ত গুচি গ'ল। এই বুলি থুলমূলকৈ সুকমণিয়ে পৰিচিতৰ আগত এই বৰ্ণনাটো দিছে। তাৰ পিছতে ৰজা পৰিচিতৰ মনত এটা ডাঙৰ শংকা আহি গ'ল, সংশয় আহি গ'ল। সংশয়টোৰ কাৰণে এটা পুনৰ পৰিচিতে এতিয়া সুকমণিক প্ৰশ্ন কৰিছে যে কুচন্ত নিপতি শুনি মিলিলা সংশয়, বৈষ্ণৱকো পাৰিলে পাপে কি বিপৰ্য। কৃষ্ণৰ বংশধৰ প্ৰতিজনে একোজন বৈষ্ণৱ এই মহা জ্ঞানটো পৰিচয়টো লগতে পাইছে। গতিকে বৈষ্ণৱৰ লগতে বিষ্ণু অৱস্থান কৰি থাকিব। গতিকে যিটো বংশত জন্মগ্ৰহণ কৰিলে সেই বংশৰ প্ৰতিজনেই স্বৰূপতে এক মহাভকত মহাবৈষ্ণৱ। কিন্তু এই মহাভকত বৈষ্ণৱকো কিহৰ কাৰণত যে ঋষি শাপত অভিশপ্ত হ'ব লগা এটা পৰ্যায়লৈকে আহিল, এই কথাটো এটা জানিবলৈ বুজিবৰ কাৰণে এটা মন মিলিছে। সেইকাৰণে কৈছে কিন্তু বিংশী বংশ হবে কৃষ্ণত ভকত পৰম ধাৰ্মিক দেৱ দ্বিজ অনুগত। এই বংশৰ সমস্ত লোকেই দেৱতাসকল আৰু ব্ৰাহ্মণসকলৰ অনুগত। কোনোদিন দেৱতাসকলক ৰুষ্ট কৰিব নিবিচাৰে, কোনোদিন ব্ৰাহ্মণসকলক ৰুষ্ট কৰিব নিবিচাৰে। তথাপিও এই বংশৰ লোকসকল কি কাৰণত ব্ৰাহ্মণসকলৰ ঋষিসকলৰ অভিশাপত অভিশপ্ত হ'ব লগা হ'ল। সেইকাৰণে কৈছে কৃষক খাপিলে ঋষি খব খব জান, কিন্তু যদুবংশ হবে একে জীৱ প্ৰাণ। যিটো যদুবংশত জন্মগ্ৰহণ কৰিছে সমস্তই যেন এক জীৱৰ এক প্ৰাণ, এনেকুৱা এটা ধাৰণা দি কৃষ্ণই সেই যদুবংশক যশস্বী কৰি তুলিলে। কিন্তু তথাপিও তাৰ মাজতো সেই যদুবংশৰ মাজত নিজৰ নিজৰ ভিতৰে কণ্ডল লগা কাৰণটো কি? যিটো বংশত যিখন গৃহত কোনোদিন ভাই ককাইৰ মাজত কাজিয়া পেচাল নাই, সদায় সকলোৰে লগতে মিলা প্ৰীতিৰে চলি আছে, হঠাৎ যদি এদিন তেওঁলোকৰ মাজত যদি ঘূৰত্বৰ কাৰ্যকলাপ দেখা পায়, সকলোৰে মনতো সন্দেহ নাহিব জানো? দেৱতাসকলৰ মনতো সন্দেহ আহিব, ভকতসকলৰ মাজতো সন্দেহ আহিব। কি হ'ল? ইমান সুন্দৰভাৱে মিলা প্ৰীতিৰে চলি আছে, সেইখন গৃহত দাঁতে উঠে নলগা এটা অৱস্থাৰ মাজত থকাৰ পিছত এতিয়া প্ৰত্যেকে মৰা মৰি কথা কটি কৈ হঠাৎ কি আচৰিত যিটো ঘটনা ঘটি গ'ল। আচৰিত সকলোৱে পাব। আজি পৰিচিতে সেইটো কথা শুনাৰ লগে লগে আচৰিত হৈছে আৰু জগতৰ সমস্তই আচৰিত হৈছে। কিন্তু তাৰ মাজতে যিসকলে বুজিলে জ্ঞান তত্ত্বৰে জ্ঞানৰ মাজতে হওক, সমাধিৰ মাজতে হওক, ঈশ্বৰৰ শক্তি যিসকলে লাভ কৰিছিল সেইসকলে যেতিয়া বুজিলে যে প্ৰভু ভগৱন্তে কোনেও কল্পনা কৰা নকৰা এটা মহালীলা কৰি তেওঁ জগতক উদ্ধাৰ কৰি থৈ গৈছে। বংশকো তেওঁ নিজৰ জীৱন্ত অৱস্থাতে উদ্ধাৰ কৰি দিয়াৰ এক
মহালীলা তেওঁ কৰিছে আৰু এইকাৰণে তেওঁ কৈছে যে মই যদি এই থৈ যাওঁ এওঁলোকক কোনেও উদ্ধাৰ কৰিব নোৱাৰে আৰু মই যিবোৰ লীলা কৰি এই মহাতত্ত্ব যেতিয়া ভকতে পাব বৈষ্ণৱে যেতিয়া পাব এইবিলাক যেতিয়া প্ৰচাৰ কৰিব প্ৰচাৰ কৰাৰ লগে লগে কলি যুগৰ দৰসকলে মোৰ নামৰ তত্ত্বটো পাব মোৰ ৰহস্যটো পাব আৰু শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে মোক তেওঁলোকে লাভ কৰি যুগান্তৰলৈকে কলি যুগৰ নৰসকল তৰণৰ এটা উপায় পাব গতিকে এই তৰণৰ উপায়ৰ কাৰণতে জীৱসকলক উদ্ধাৰৰ কাৰণে প্ৰভু ভগৱন্তই যে লীলা কৰিছে অৱতাৰ ধাৰণ কৰিছে কুন্তীয়ে যিটো মহা স্তুতি কৰি তেওঁ বৰ্ণনা কৰিছে যে হে প্ৰভু তুমি সমস্ত জীৱকে উদ্ধাৰ কৰিবৰ কাৰণে অৱতাৰ যে গ্ৰহণ কৰিলা মই এতিয়াহে বুজিলোঁ আৰু সেই বিষয়টোৱে আমি সকলোৱে বুজো নুবুজো বেলেগ কথা সেই তত্ত্বটোৰ আধাৰতে স্বয়ং প্ৰভু ভগৱন্ত গুচি যোৱাৰ পিছত মহাভাগৱত মূৰ্তি বাংময় স্বৰূপত কলি যুগৰ নৰসকলৰ কাৰণে কলি যুগতেই এই ভাগৱত এই মৈত্য প্ৰভু ভগৱন্তে সুন্দৰভাৱে দি থৈ গুচি গ'ল যি মহাভাগৱতক লৈ আজি আমাৰ সমস্তৰে শ্ৰদ্ধা আছে ভক্তি আছে বিশ্বাস আছে সেইকাৰণে আজি কিবা নহয় কিবা প্ৰকাৰে ভগৱন্তৰ কৃপা আমি সকলোৱে কম বেছি পৰিমাণে লাভ কৰিবলৈ সমৰ্থ হৈছোঁ কৃষ্ণ কান্তমতী কৃষ্ণৰ কথাত আৰু শুনা সাৱধান মনে কৰিয়া সন্তুষ্ট যেনমতে ভগৱন্ত গৈলত বৈকুণ্ঠ পৃথিৱীৰ ভাৰ বংশে সহিতে সম্ভৰি দ্বাৰকাত কৰি কিৰা কৰি ৰাম উপদাইলা পাছে বিষয়ত বীৰৱতী সংহৰিবে কুৰকু কৃষ্ণৰ ভৈলামতী এই ৰাম চাৰ গৃহ বাসংকাই জনাই কালৰূপী কৃষ্ণে পাছে দিলন্ত উপায় অদাৰো কাৰ পাছে কাছে পাছে অতীৰ্থ পিণ্ডাৰক তাকে লাগি অনাই লন্ত ঋষি পৰিচিতৰে শংকা দূৰ কৰিবৰ কাৰণে তেওঁ প্ৰথমতে বৰ্ণনা কৰিলে যে কৃষ্ণই জন্মৰে পৰাই দস্যু দানৱ দৈত্য সমস্ত বা আধুনিকসকলক বিনাশ কৰাৰ চলেৰে ধৰ্মক ৰক্ষা কৰাৰ সমস্ত কৰ্মকে সাধন কৰিলে কুৰুক্ষেত্ৰ মহাসমৰৰ জৰিয়তে 18 সেনা নিপাত কৰাৰ জৰিয়তে পৃথিৱীৰ চুকে কোণে থকা সেই মহাদৈত্য প্ৰায় সেই মহাবীৰসকলকো তেওঁ নাশ কৰিলে তাৰপিছত যুধিষ্ঠিৰৰ জৰিয়তে ধৰ্ম ৰাজ্য তেওঁ প্ৰতিষ্ঠা কৰালে ইয়াৰ পিছত কৃষ্ণৰ কৰিব লগা যেন বিশেষ কাম নাইকিয়া হৈ গ'ল কেৱল যদুবংশত নানান ধৰণৰ সুখ ভোগ কৰি বিষয়ৰ মহাসুখেৰে যেতিয়া দিনবিলাক পাৰ কৰি গৈ আছে সৰ্বশেষত এনেকুৱা এটা ভাৱনা আহিল এই বিষয়ৰ সুখৰ পৰা এতিয়া যেন আৰু আনন্দ লাভ কৰিব নোৱাৰা হ'ল একেটা কৰ্মকে যদি সদায় কৰি থাকে কৰ্মটো সোৱাদ নলগা হৈ যায় চিন্তা কৰি চাওকচোন একেটা কামকে যদি সদায় কৰি থাকে এটা সময়ত আমনিদায়ক হৈ যায় আজি যেন বেলেগ কাম নাই কাৰণে যে গৃহত খাব লাগে শুব লাগে
এই কৰ্মখিনি কৰোঁতে কৰোঁতে এটা সময়তো চিন্তা কৰিছে যে এইবিলাক কাম কৰি কি লাভ আছে। লাহে লাহে দেখোন বয়স গুচি গ'ল, এতিয়া আৰু মোৰ আৰু কেইটা দিন আছে, দিনটো ইতিমধ্যে পাৰেই হৈ গৈছে। গতিকে সেইকাৰণে এটা তেওঁ চিন্তা কৰিছে এই ধৰা ধান মই এৰি থৈ যোৱাৰ সময় হ'ল, এতিয়া বিষয়া গতি কৰি থাকি লাভ নাই, হৈ গ'ল। যিমানখিনি ভোগ কৰিলোঁ ইয়াৰ পিছত আৰু বেলেগ ভোগৰ ইচ্ছা নাইকিয়া হৈ গ'ল। সদায় দিয়ে যদি মৌ ঘিউ অমৃত যদি খাই থাকে, এটা সময়ত অমৃতৰ ৰসকো চাপ নোপোৱা হৈ থাকে। যে এই সময়তে কিমান খাম, এনেকুৱা এটা ধাৰণা হলেও আহি যায়। ঠিক তেনেকৈ প্ৰভু ভগৱন্তেও বিষয়ে লীলা কৰি কৰি আনন্দ মনেৰে দিনবিলাক অতিবাহিত কৰি ক'লে যে এইবিলাক ভোগ কৰি এতিয়া লাভ নাই, এতিয়া মই যাব লাগিব। ক'ত যাম? যোৱাৰ আগে আগে এইসকলক এতিয়াতো মইতো এৰি থৈ যাব লাগিব। কিন্তু এইসকলক এৰি থৈ গ'লে এইসকলে মুক্তিটো নাপায়। যিটো কৰ্ম কৰিবৰ কাৰণে মই আহিছিলোঁ সমস্তকে উদ্ধাৰ কৰিম বুলি, মই যোৱাৰ পিছত মোৰ বদনামখিনিহে আহি থাকিব। কাৰণ এজন ধৰ্মপ্ৰাণ লোকৰ পুত্ৰকেইটাই পৰিয়ালৰ অন্যান্য সকলে যদি অধৰ্মী কৰ্ম যদি কৰি থাকে, তেতিয়াহ'লে সেই ধৰ্মপ্ৰাণ লোকজনে যিমানখিনি কৰ্ম কৰিছিলে, জপ কীৰ্তি কৰিছিলে, সমস্তখিনি নাইকিয়া হৈ যাব। গতিকে ভগৱন্তই কৈছে যে মই এই সময়লৈকে যিখিনি কৰ্ম কৰিলোঁ, এইখিনিৰ জৰিয়তে মোৰ জপ কীৰ্তি সমস্তখিনি ইয়াৰ মাজতে সোমাই আছে। কোনোবাই মোৰ নাম লোৱাৰ লগে লগে সেই নামৰ তত্ত্বই মোক পাব পৰা অৱস্থালৈকে আছে। কিন্তু মই এৰি থৈ গ'লে মোৰ বংশত যেতিয়া দুৰ্নাম আহিব, মোৰ কথাটো সেই মহিমাটো নামতো মহিমাটো নাইকিয়া হৈ যাব। গতিকে চিৰদিনৰ কাৰণে মোৰো মহিমা ৰ'ব লাগিব, যদু বংশৰ জপ কীৰ্তি ৰ'ব লাগিব। তাৰ বিনিময়ত তেওঁলোকক যদি মাৰি পেলাই যদি মই উদ্ধাৰ কৰোঁ, তেতিয়াহ'লে এই কৰ্মটোকে মই কৰিব লাগিব। এতিয়া কৰিব কেনেকৈ? প্ৰভু ভগৱন্তে যেতিয়া লীলা কৰিলে যে মহা গৰ্ব অহংকাৰত যিটো কৰ্ম কৰি আছে, এই অহংকাৰ নাশ কৰিবৰ কাৰণে আৰু এক অহংকাৰী সত্তা মই বিচাৰি আনিব লাগিব। এতিয়া কোন আছে সেই অহংকাৰী সত্তা, যাৰ জৰিয়তে প্ৰভু ভগৱন্তে তেওঁলোক লাভ কৰিব? চিন্তা কৰি চালে যে ঋষিমুনিসকলৰ অন্তৰত সদায় ইন্দ্ৰিয়ক দমন কৰি ৰখাৰ শক্তিটো প্ৰবল হৈ থাকে, কিন্তু ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰে। কাম, ক্ৰোধ, লোভ, মোহ কম বেছি পৰিমাণে ঋষিমুনিসকলৰ অন্তৰত আছে, কিন্তু ঈশ্বৰৰ ভক্তি, ঈশ্বৰৰ সাধনাৰ প্ৰবল বাসনাৰ কাৰণে সেই শক্তিসমূহ যেনেকেই নহওক তল পৰি আছে। এতিয়া তাকেই আশ্ৰয় কৰি লৈছে যে ঋষিমুনিসকলৰ জৰিয়তে তেওঁলোকক ক্ৰোধান্বিত কৰাই, তেওঁলোকৰ জৰিয়তে মহা এক অভিশাপ যদি মই দিব পাৰোঁ, তেতিয়াহ'লে মোৰ কাম সহজ হৈ যাব। এইকাৰণে প্ৰভু ভগৱন্তে দ্বাৰকাৰ ওচৰত থকা এখন মহাপুণ্য ঠাই, যাক পিণ্ডাৰক বুলি কৈছে, সেই পিণ্ডাৰক তীৰ্থত সমস্ত ঋষিমুনিসকলক তেওঁ মতাই আনিছে। কিন্তু মতাই অনা বুলি কওঁতে ভাবিব নালাগে যে খবৰ খবৰি কৰি চিঠি পত্ৰ লিখি প্ৰভু ভগৱন্তে তেওঁলোকক মাতি আনিছে। নাই, তেওঁ অন্তৰ্যামী প্ৰত্যেকৰ অন্তৰতে চেতনা জগাই দিছে। জগাই দি কৰিছে কি? কাৰণ তেওঁলোকে সকলোতো দিব্য জ্ঞানী, তেওঁ কৃষ্ণ কোন তেওঁলোকে জানে। গতিকে সেইকাৰণে তেওঁলোকৰ মনত এইটো ধাৰণা সোমাই দিছে যে কৃষ্ণ দোৱা আৰু এই সংসাৰত বেছি দিন নাথাকে। গতিকে এই কৃষ্ণক দৰ্শনৰ এটা অভিলাষ তেওঁলোকৰ মনতো আছে, কিন্তু কৃষ্ণই নিবিচাৰিলে আমি নিজে নিজে গৈ কৃষ্ণক দৰ্শন কৰাটো উচিত নহ'ব। সেইকাৰণে তেওঁলোকে এটা অচিলা লৈছে যে ওচৰতে এখন পুণ্যতীৰ্থ আছে পিণ্ডাৰক, সেই পিণ্ডাৰকলৈ যাম, পিণ্ডাৰকত গৈ আমি তাত এটা যজ্ঞ কৰিম, আৰু এই দ্বাৰকাৰ লগতে থকা নগৰখনত আমি কিবা নহয় কিবা এটা শুভ কাৰ্য কৰিম। নিশ্চয় আৰু কৃষ্ণই গম পাপ নাপাত বেলেগ কথা, কিবা সূত্ৰে আমি কৃষ্ণক দৰ্শনৰ এটা আমি সুযোগ পাম, বা যদু বংশৰ লোকসকলকো আমি নিশ্চয় দেখা পাম, ইত্যাদি ইত্যাদি ভাৱনা তেওঁলোকৰ অন্তৰত সোমোৱাই দি প্ৰত্যেককে
সেই পিণ্ডাৰক তীৰ্থলৈকে লৈ আহিছে ভাগৱতে উল্লেখ কৰিছে যে মতাই আনিছে বুলি প্ৰকৃততে মতাই অনাটোৱে সত্য হয় কাৰণ অন্তৰত চিত চেতনা জগাই দিছে আহা মই বেছি দিন নাথাকিম মই যদুবংশত আজি কেনেদৰে আছোঁ মোৰ যদুবংশৰ লোকসকল কিদৰে আছে তোমালোকে এবাৰ আহি প্ৰত্যক্ষ কৰি যোৱা তাৰ কাৰণতে পিণ্ডাৰক তীৰ্থলৈ তেওঁলোকক মাতি আনিছে এটা যজ্ঞৰ মানে চিন্তা এটা তেওঁলোকৰ মাজত প্ৰদান কৰিছে আৰু সেই অনুসৰে এই সমস্ত ঋষিমুনিসকল আহিছে অহাৰ পিছত এতিয়ানো কি লীলা কৰি প্ৰভু ভগৱন্তে সকলোৰে মনৰ কামনা পূৰণ কৰে এই বিষয়ে আমি পুনৰ পদলৈকে আগুৱাই যাওঁ কৃষ্ণ